এয়া আকৌ যোৱাকালি ৰাতি দেই, ইমান গৰম আছিল। কি বনাওঁ কি নবনাওঁকৈ কি বনালোঁ দেখাওঁ বোলক। এইখিনি হৈছে মাছ, মই এতিয়া বইলে বনাম, ইমান গৰম। এই আদা নহৰু, অকণমান আদা নহৰুকে দিম। গেছৰ ওচৰত যোৱাকালি থাকিবলৈকে মন যোৱা নাই, গতিকে কেৰাহীটো পাতি মাছ কেইপিচ ভজা নাই, এনেই গৰম কেৰাহীটোৰ ওপৰতে থৈ তাতে দি দিছোঁ আদা আৰু নহৰু। আদা নহৰু সৰহকৈ হ'লে বেছিয়ে ভাল লাগে। তাৰ ওপৰত দিছোঁ পিঁয়াজ, আলু আৰু বিলাহী। এনেকৈ অকণমান সময় ঢাকনাখন মাৰি থৈ দিছোঁ। মাজতে আকৌ ঢাকনাখন খুলি অকণমান নিমখো দি দিছোঁ, যাতে বিলাহীখিনি সোনকালে গলি যায়। আৰু এয়া অকণমান পাতল পাতলকৈ দিছোঁ আৰু গৰম পানী ঢালি দিছোঁ, বোলো বইল হৈ থাকক। মোৰ আকৌ কালি বাঁহৰ গাজটো নাছিলে দেই, মই এনেই বনাইছোঁ। নেমু টেঙা অকণ চেপি দিছোঁ, তাতেই ভাল লাগিছে। এয়া চাওকচোন, ইমান টেষ্টি হৈছিলে নহয় খাবলৈ। আৰু অকণমান হোৱাৰ আগে আগে এচামুচ পিঠাগুড়ি, বাছ মোৰ মাছৰ বইল ৰেডি হৈ গ'ল। একদম সহজতে, গেছৰ গুৰিত থাকিবও নালাগে, ছাইও থাকিব নালাগে, আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী, মানে হেল্ডি, যিহেতু তেলবোৰ পেটলৈ কমাই যায়। আৰু ৰাতিৰ ভাত সাজ এনেকৈয়ে খালোঁ। আৰু আহক আজিৰ দিনটোৰ মাজলৈ যাওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে সোমবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এডিটিঙৰ টাইমটো কৈছোঁ দেই, এয়া ৰাতিপুৱাতে। বেচিন চেচিন ধুই মুখতো অকণমান বেচন সানি ল'লোঁ আৰু গা ধুবলৈ সোমালোঁ। গা পা ধুই উঠি ব'লক, এয়া বাথৰুমৰ পৰা ওলাই ল'লোঁ গা ধুই উঠি। আৰু মূৰ চূৰ আঁচুৰি সদায় যিখিনি কাম কৰিবই লাগে, গোঁসাই ঘৰত সোমোৱা, তুলসী গুৰিত পানী দিয়া, এইবোৰ সকলো কৰি একদম চিধাই আহিছোঁ পাকঘৰলৈ। কাৰণ এইখিনি কৰোঁতে মেলোঁতে মোৰ বহুত সময় যায়গৈ। আৰু এইফালে গা ধোৱাৰ আগতে কাটি থৈছিলোঁ স্কোৱাছ আৰু আলুৰ ভাজি এখন, সেইখন বহাই দিছোঁ। আৰু এইখন ভাজি আছে, সেইখন আকৌ এওঁ খাবলৈ ইমান ভাল নাপায়, গতিকে প্ৰথমতে স্কোৱাছখন বহাই সেইফালে ভাতকেইটাও বহাই লৈছোঁ। কাৰণ বেছি সময় নহয়েই, এওঁ চাহকাপ খোৱাৰ পিছতে গা ধুবলৈ যায়, আকৌ ভাত পানী দিব লাগে, গতিকে ভাতকেইটা বহায়েই লৈছোঁ। আৰু এইফালে যে স্কোৱাছৰ ভাজিখন অলপ অলপ সিজিছেই, গতিকে এওঁক ৰুটি এখনে চাহে দি লৈছোঁ। কাৰণ কিয় জানেনে, একাপ খাইহে এওঁ গা ধুবলৈ যায়, তাৰপাছতে অকণমান পেপাৰ পঢ়িয়ে গা ধুবলৈ যায়, আৰু আহি পেলাই ভাত খাইহি গোঁসাই ঘৰত সোমাইহে। গতিকে মোৰ এইকণ সময় বৰ লৰালৰি, নিজেওতো ব্ৰেকফাষ্ট কৰিব লাগিব। আৰু কিন্তু কি হয় জানেনে, এওঁক চাহকাপ দিওঁতেই মই লোভটো সামৰিব নোৱাৰোঁ। একাপ চাহ কিন্তু বহি ময়ো খাই লওঁ, কাৰণ নহ'লে মই একেবাৰে মানে মানুহজনী এক্টিভ নহওঁ। মোৰ চাহকাপেহে দিনটো আৰম্ভ কৰোঁ। হয়, ৰাতিপুৱা লাল চাহকাপ খাওঁ যে, কিন্তু গাখীৰ চাহকাপ খোৱাৰ পাছতহে মোৰ ভাল লাগে। এইফালে মই অকণমান এয়া দাংবডি বুলিও কয়, লেচেৰা মাহ বুলিও কয়, যি বুলি ভাবে তাকে মই বহাই দিছোঁ, আৰু অকণমান একদম চিম্পুলভাৱে। আৰু এইফালে মগু দালিখিনি ব'লকচোন, আজি অকণ বেলেগ ধৰণে বনাওঁ। সদায় এনেকৈ নবনাওঁ, পিছে আজি ভাবিলোঁ অকণ ভাজি বনাওঁ। যিহেতু ভাগিনজনীও আছে, তাইও খাবলৈ ভাল পোৱাকৈ লৈছোঁ। আৰু অকণমান ভাজিলে সোনকালে গলিও নাযায়। আৰু তাতে মই অকণমান ধোৱাৰ আগতেই ভাজি লৈছিলোঁ দেই, তাৰপাছত ধুই ধাই এয়া বহাই দিছোঁ। অকণমান পিছে মগু দালিখিনিত চেনি দিবলৈ নাপাহৰিব, নিমখ হালধিৰ লগতে চেনি অকণো দিছোঁ। আৰু কিবা পাচলি চাচলি যি য'ত আছে তাকো দিছোঁ। সেইফালে লেচেৰা ভাজিখন কাঢ়ি লৈ এইফালে আকৌ আমাৰ কাৰণে ব্ৰেকফাষ্ট বনাইছোঁ। দেওৰটোও আছে, মাও এখন খাব, আৰু ভাগিনজনীও আছে, নিকি আছে যিহেতু, বাইদেউৰ ছোৱালীজনী। আমি বোলো এনেকৈ ব্ৰেকফাষ্টটো কৰি লওঁ। লুচিকেইখন ভাজি লৈছোঁ, আৰু তাইক কৈছোঁ সোনকালে আজৰি হোৱা, পটাপট ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া দুইজনী দুফালে বহি কৰি লৈছোঁ। মাক তাতে দি থৈ আহিছোঁ, মাৰো ভৰিখন বোলে অকণ বিষাই আছে, মানে বাৰে বাৰে আহিবলৈ ইচ্ছা কৰা নাই। আৰু এয়া ভাজি আৰু কালিৰ ক্ৰীম আছিলে, ক্ৰীম এনেকৈ লৈছোঁ লুচিৰ সৈতে, বোলো খাই লওঁ ব্ৰেকফাষ্টটো। দুইজনীয়ে কথা পাতি পাতি খাইছোঁ, আৰু কৈছোঁ টেষ্টি হৈছে। আৰু এইফালে লৈছোঁ খাই উঠিয়ে আকৌ দালিখন চম্ভাৰ মাৰিবলৈ, কাৰণ আমি খাওঁ খাওঁ মানে এওঁ বাথৰুমত সোমালেগৈ, ভাতকেইটাটো খুৱাব লাগিব। গতিকে পিঁয়াজ, আদা, নহৰু এনেকৈ পাঁচফোৰণ ভাজি লৈছোঁ তেলতে, আৰু দালিখন চম্ভাৰ দি দিছোঁ। অকণমান জিৰা ধনিয়া পাউডাৰো দিলোঁ, শেষত একেবাৰে দিছোঁ এচামুচ ঘিউ। এনেকৈ মগু দালিখন বহুত টেষ্টি হয়, খাই চাব দেই যোনে যোনে খোৱা নাই। আৰু এইফালে বোলো মাছ কেইপিচ ভাজি লৈছোঁ, এওঁক ভাজিয়ে খুৱাই পঠিয়াওঁ। আৰু মই দিনত কি বনাওঁ দেখাই থাকিম, আজি নোৱাৰিলেও কাইলৈ হ'লেও দেখাম দেই। আজি অকণমান ব্লগটো দীঘলীয়া কৰিবলৈ ইচ্ছা কৰা নাই, মোৰ কাম অকণমানো আছে। গতিকে এওঁক এয়া মাছ এপিচ ভাজি দিছোঁ, দৈ দিছোঁ, এনেকৈ এওঁ কাঁহীখন ৰেডি কৰি লৈছোঁ। আৰু এয়া চাওকচোন,
অকণমান দেখাই দিছোঁ। এওঁক খোৱাৰ পাছত আকৌ মই টিফিন চিফিনো ৰেডি কৰিছোঁ। বৰ লৰালৰি হ'ল, দেখাব নোৱাৰিলোঁ আৰু এয়া এওঁক পঠিয়াই লৈছোঁ। আৰু ভাবিছোঁ আজিনো মই মাছৰ কি বনালোঁ সেয়া মই কাইলৈহে আনিম, ৰেচিপি কাইলৈহে দেখাম কেনেকৈনো বনালোঁ। এজাক আহিল নহয় বৰষুণ আবেলি পৰত, আৰু ভাবিছোঁ আপোনালোকে মৰম দিব। আৰু তেন্তে আজিলৈ